হাই এভৰিৱান, এইকেইদিন মই মিনি ব্লগ আনিব পৰা নাই কাৰণ মোৰ বেমাৰ হৈছিল আৰু আজিও মই গুৱাহাটীলৈ আহিছোঁ জিএমচিত দেখাম বুলি, মানে আল্ট্ৰাচাউণ্ড কৰিব দিছিল সেইকাৰণে। আৰু এই জিএমচিত চাওকচোন ইমানে মানুহৰ ভিৰ, কিন্তু প্ৰচেছবিলাক কিন্তু বহুতেই ভাল পালোঁ মই। আৰু মোৰ যিহেতুকে আল্ট্ৰাচাউণ্ড কৰা দেৰি হ'ব, দেউতাক কৈছোঁ ব'লা কিবা এটা খাই আহোঁ, ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই আৰু বেমাৰৰ বস্তুৱে খাই লৈছোঁ। আৰু পৰীক্ষা কৰি মেলি আমি এনেকৈ বহি আছোঁ, যিহেতুকে ৰিপৰ্ট একেদিনাই লৈ যাম কাৰণ ইমান গৰমত দৌৰি থাকিব নোৱাৰি সদায়। সেইকাৰণে ৰিপৰ্টটো অহালৈ বাট চাই আছোঁ। আৰু ৰিপৰ্ট আহিল 5:30 বজামানত আৰু ৰ'দটো চাওক এতিয়াও এনেকেই আছে। আৰু অলপ দূৰ খোজকাঢ়ি আহিলোঁ, যিহেতুকে পাৰ্কিঙত থৈছিল বাইক। আৰু এটা কথাই কওঁ আপোনালোকক, পানী খুব খাব। মোৰ পানীৰ কাৰণে এই বেমাৰটো হ'ল, বেলেগ একো হোৱা নাই, নৰ্মেলে আছে, কিন্তু গেষ্ট্ৰিকৰ কাৰণে পেটটো বিষাই আছে বুলি কৈছে, বেজিও দিলে। আৰু এই স্কুলখনতে মই আগতে পঢ়িছিলোঁ, আপোনালোককো দেখা